বন্ধুসকল এয়া চক খুতুৰা এয়া খুতুৰা হয় ইমান দীঘল দীঘল খুতুৰা একদম ভাল কিন্তু বৰ্তমান ফুলিছে অৱশ্যে আৰু ফুলিলেও খাবলৈ ভালেই এয়া চাওক ইমান ডাঙৰ ডাঙৰ খুতুৰা যেহেতু মাটি ভাল হ'লে খুতুৰা ভাল হয় কেইদিনমানৰ পিছত অলপ আগতে হোৱা হ'লে আপোনালোকে এনেকুৱা খুতুৰাবিলাক নুফুলিলেহেঁতেন আৰু তেতিয়া খাবলৈ আৰু ভাল হয় চাওক খুতুৰা খাই আছোঁ এইবিলাক বহুত বহুত আছে ইয়াত খুতুৰা আৰু আমাৰ এই দাদাজনে বিশেষকৈ খেতি কৰিছে খুতুৰা পলাইছে ই এয়া চব খুতুৰা ফ্ৰেণ্ডসকল বহুত ডাঙৰ ডাঙৰ হাইব্ৰিড খুতুৰা বুলি ক'ব লাগিব বিনামূলীয়াকৈ আপোনালোকে লৈ যাবহি পাৰিব আহক খুতুৰা ডাঙৰ ডাঙৰ খুতুৰা অঁ বৰালিৰ পৰা অনা আছিলে ইয়াৰ সঁচটো বোলে বৰালিৰ পৰা আনিছিলে বোলে এইটো জাপানৰ পৰা আহিছে এইটো অসমত খেতি কৰিবলৈ পলাই ফুৰিছে কেমেৰাৰ পৰা এইডাল বেছি বুঢ়া হৈ গ'ল কাটিব লাগিব কেইদিনমানৰ আগতে আহিব লাগিছিল খুতুৰাবিলাক ফুলিলে আৰু ইয়াৰ আগকেইটাহে কাটি লোৱা হ'ব আৰু ফুলবিলাক ছিঙি পেলাই দিব লাগিব লাজ কচি এইবিলাক হৈছে লাজ কচি ফ্ৰেণ্ডসকল এয়া চব খুতুৰা এইজোপা খুতুৰা আৰু খুতুৰাজোপা এতিয়া ইয়াত গুটি লাগিছে এই গুটিবিলাক এতিয়া পকিব তাৰপিছত সৰিব ইয়াত আকৌ অজস্ৰ খুতুৰাই খুতুৰা হ'ব গতিকে লৈ কিন্তু খুতুৰা বগাবৰ কাৰণে অকণমান মাটিখিনি সাৰুৱা হ'ব লাগে ভাল মাটি হ'লে এয়া চাওক ইমান প্ৰকাণ্ড প্ৰকাণ্ড খুতুৰা গছ দেখিব পাইছে আৰু বজাৰত দেখা যায় ইয়াৰ এটা সৰু মুঠি ইমানকণ এটা মুঠিতে 10 টকা লয় বজাৰত যিসকলে বিক্ৰী কৰেহি আৰু চাওক এইবিলাক খুতুৰা এনেকুৱা ইমান ডাঙৰ ডাঙৰ হয় এইবিলাক খুতুৰা খুতুৰা চব্জি কোনো কেমিকেল দিয়া নহয় ইয়াত কোনো সাৰ প্ৰয়োগ কৰা নাই এনেকৈ মানে ভাল ভাল খুতুৰা আপোনালোকে গাঁৱত আহিলে এনেকৈ উপলব্ধ আৰু এইজোপা জিলিমিলি বুলি কয় বন্ধুসকল এইজোপাক কয় জিলিমিলি বুলি কয় এইজোপা এবিধ চব্জি হয় এবিধ শাক হয় চাওক ইয়াকো আপোনালোকে খাব পাৰি ইয়াত এতিয়া এইবিলাক গুটি লাগিছে খাব পাৰি আৰু এতিয়া ই পকিব আৰু সৰিব তাৰপিছত ইয়াতে আকৌ ওলাব জিলিমিলি চাওক ভালকৈ দেখুৱাই দিছোঁ এয়া চাওক খুতুৰা আৰু জিলিমিলি এই খুতুৰা আপোনালোকে যদিহে পকৰি বনাই খায় তেতিয়াহ'লেতো আৰু ভাল বহুত ভাল লাগিব আপোনালোকে পকৰি বনাই খাওক এয়া জিলিমিলি ফ্ৰেণ্ডসকল ওচৰলৈ আনাচোন কেমেৰাটো এয়া হৈছে লাজ কচি এয়া চাওক লাজ কচি এইবিলাক লাজ কচি চাওক এইবিলাকো এবিধ বহুত উত্তম মানে পাচলি এয়া আপোনালোকে খাব পাৰে এয়া চাওক লাজ কচি ভালকৈ দেখুৱাই দিছোঁ ওচৰৰ পৰা বহুতে কমেণ্ট কৰিব নহ'লে এইবিলাক চিনি নাপাওঁ বুলি ইয়াক কয় লাজ কচি চাওক এয়াও এবিধ পাচলি ইয়াত গাঁৱত এনেকুৱাবিলাকে খাদ্য এবিধ বন দৰৱ বুলি ক'ব লাগিব এইবিলাক ভাল মানে ইয়াত প্ৰত্যেকৰে ভাল ভাল গুণ আছে খুতুৰা লাজ কচি আৰু জিলিমিলি তিনিবিধ ইয়াত উপলব্ধ এনেই হৈ উঠিছে কোনো সাৰ দিয়া নাই এইবিলাক কোনো কেমিকেল দিয়া নাই নিজে নিজে হৈছে আৰু ইয়াৰ ভিটামিন বহুত আছে খাবলৈও ভাল এইবিলাক খাব লাগে ইয়াৰ জোল খাব লাগে জোল কৰি খাব লাগে তেতিয়া শৰীৰ স্বাস্থ্য ভালে থাকে আপোনাৰ পাচন তন্ত্ৰও ভালে থাকিব জিলিমিলি আৰু দেখাই দিছোঁ এয়া চাওক জিলিমিলি এয়া জিলিমিলি এয়া চাওক আহক আপোনালোকে গাঁৱলৈ আহক আৰু এইবিলাক উঠাই লৈ যাওক বিনামূলীয়াকৈ কোনো পইচা দিব নালাগে ইয়াৰ এমুঠি বজাৰত নিলে মানে 10 টকা কমত ইয়াৰ এমুঠি নাপাব তেনেকুৱা হয় হৈ যাব ধন্যবাদ ফ্ৰেণ্ডসকল জয় আই অসম।